ভোকত নোখোৱাকৈ থকা তুয়ে ভাল ঐ জানা। নমস্কাৰ, মোৰ নাম ধীৰেশ ৰাভা। নমস্কাৰ, মোৰ নাম জুলি ৰাভা। তো আমি ওলালো পথাৰত। মই উঘাম ধান কেনেকৈ উঘাম আপোনালোক দেখাইছোঁ। আৰু ইয়া টেঙল চেঙল লৈ ল'লোঁ, বাংকুৱা চাংকুৱা। এতিয়া যাম আৰু ধান উঘাবা দেই। তো গাড়ী অকণমান লেতেৰা হৈ আছে, চাফা কৰি ল'ব লাগিব ফাৰ্ষ্ট। গাড়ী বুদ্ধিবিলাক একদম লেতেৰা হৈ আছে। যোৱাকালি বিয়া খাব গৈছিলোঁ তো এই মাংস টুকুৰা পুৰি আছে ইয়াতে, তো চাফা চুফা কৰি ল'ব লাগিব। তো ইয়া ৱাইফে মানে কৰি আছে চাফা, মানে ইয়াত কাৰণে পূৰা লেতেৰা হৈ আছে দেই। মাইনাজনীবিলাক যোৱাকালি সোণা কিনিছে বজাৰত জানা, মানে একে সৰুৰ পৰাই সোণা চিন পায়। সোণা পিন্ধি ভাল লাগিছে নেকি মিনা? এয়া চানা বজাৰত কালি লৈছেতো, মানে ছোৱালী মানুহবিলাক কিবা একটা ধৰ্ম আৰু কিনা কিবা মানে সৰুৰ পৰাই সোণা গহেনা চিন পায় না। এয়া চাফা চুফা কৰি টেঙাল চেঙাল লোড দিলোঁ গাড়ীত। এতিয়া যাম আমি পথাৰত সোনকালে গাড়ীত। এতিয়া যাম পথাৰত, যাত্ৰা আৰম্ভ কৰিলোঁ। ঘৰত ৰানিং আৰম্ভ কৰি দিলোঁ দেই। আৰু এইখনে হৈছে আমাৰ হাতীগাঁৱৰ দোকান, আৰু এয়া হৈছে আমাৰ চাৰিআলি। তো আমি ৰাইট চাইডে যাব লাগিব। ইয়াৰ ৰাইট চাইডে সোমাই গ'লোঁ, আমি আহি পালোঁ পথাৰত। এইয়া এইখনে হৈছে দে আমাৰ পথাৰ। তো এতিয়া বাজিল 10টা, তথাপিও মানে ৰ'দ দিয়া নাই দে, মানে বিলি ওলোৱাই নাই এইখন চাই লওক। তো মানে কিবা শ্বিলং লাগি আছে। তো মোৰ ধান উঘা ড্ৰেছ আপোনালোকক দেখুৱাই আছোঁ। এইয়া মানে এইগিলা অলপ ডিজাইন থাকিলে মানে ধান চান উখাব ভাল লাগে আৰু ন। এয়া কষ্ট লৈ অহা হৈছে ঘৰৰ পৰাই, মানে ধুনীয়াকৈ মানে মইনা বহিবৰ কাৰণে জাগা বনাই আছোঁ, মানে জাগা বনাই আছে দেই। তো এনেকৈ গছ গাড়ী আছে, ছায়া বনাই আছে, ছায়া। এয়া ধুনীয়াকৈ ছাইনা বনাই দিয়া হ'ল। তো মইনাজনী এতিয়া মোবাইল বহি চাই থাকিব এতিয়া, আৰু মিঠাই খাই থাকিব না মোবাইল। মইনা এতিয়া মোবাইল চাই থাকিব, ক'তো নাযাবি হা। এতিয়া মই কাটিম ধান, আৰু মই মানে মুঠাগিলা, এই মুঠাগিলা যে আছে এখন মই চপাম, তাই কাটিব ধান। তো ইয়া মই লৈ ল'লোঁ টেঙল। এতিয়া লাহে লাহে চপাম আৰু। এনেকৈ বান্ধি আছোঁ বজা দেই। এয়া চাই লওক, এয়া বান্ধি কাম ইতিমধ্যে শেষ। এতিয়া কান্ধত লৈ যাব লাগিব গাড়ী থাকালে। এয়া বাংকুৱা লৈ লওক দেই। আমি বাংকুৱা বুলি ক'ম, আপোনালোকে কি বুলি কয় জনাই দিব, তো ভাল লাগিব আৰু কিন্তু। এয়া কান্ধত ল'লোঁ ধানৰ বজা। এতিয়া গাড়ী থাকালে লৈ যাব লাগিব দাঙি দাঙি। ধান চপাই থাকিলেও মানে ধান উখাই থাকিলেও বেয়া নালাগে, কাৰণ বহুত মানুহ দেখা পাই থাকোঁ খেতি পথাৰত। তো সকলোৱে খেতিতে ব্যস্ত থাকে, তাৰ কাৰণে বেয়া নালাগে আৰু পথাৰত আহিলে ভালহে লাগে। মানে দুনিয়াৰ মানুহ পথাৰতে থাকে এখন, তাৰ কাৰণে ভাল লাগে বুলি কৈছোঁ দেই। তো এনেকৈ বজা বান্ধি মানে ইয়াতে ৰখাই থৈছে। তো এতিয়া লোড কৰি আছোঁ দেই। ইয়া চা লোডিং মেন ধুনীয়াকৈ লোড কৰি আছে। তো ভাল লাগি আছে, মানে লগৰকেইটাকো লগ পালোঁ। মানে ইজনে সিজনক মানে সহায় কৰে আৰু, মানে গাঁৱলীয়া পৰিৱেশবিলাক এনেকুৱাই আমাৰ। তো ভিডিঅ'খন চাই আপোনালোকে কেনেকুৱা পালে জনাব নিশ্চয়। তো আমি এনেকৈ সকলোৱে মানে মিলা প্ৰীতিকৈ থাকোঁ আৰু কামত। এইফালেও চাব পাৰে। এতিয়া মানে ভাল লাগে আৰু পথাৰত আহি ভাল লাগে। খালি পথাৰতে মানুহ দেখা পায়, মানে এখন খেতি বাতিৰ ছিজন, মানে ধান চপোৱা ছিজনটো। এতিয়া খালি পথাৰতে বেছি মানুহ দেখা পায়। এয়া আমাৰ টিন্দুল দা ধুনীয়াকৈ বহি আছে। টিন্দুল দা খবৰ ভাল? ভাল ভাল, পূৰা উখাল না? পিলটুক দা আছে? লগ হোৱা নাই নেকি এখনো? নাই ঘৰৰে ধান না? নিজৰে নিজৰ ঠিক আছে। মই নিজৰে উখাব পাইছোঁ। তো এনেকৈ আমি থাকোঁ আৰু গাঁৱৰ মানুহবিলাক ন, ভাল লাগে। তো আপোনালোকক দিশলৈ ৰওঁ অকণমান আমাৰ গাঁৱৰ পৰিৱেশবিলাক আৰু এই খেতি পথাৰবিলাক আপোনালোকে চাই লওক। ইয়া আমাৰো ধুনীয়াকৈ লোড কৰি আছে। লোড কৰি মানে শেষ হ'ল দেই, প্ৰায় লোড হ'বই আৰু আমাৰ। পুৰা ধুনীয়াকৈ চেপাই আছে আমাৰ লোডিং মেন তাই। ইয়াতে 24 ভাৰ লোড কৰিলোঁ দেই, 24 ভাৰ। তো লোডখন হ'লে মানে লৈ যামেই আৰু ঘৰত। ইয়া পূৰা ফুল লোড হৈ গ'ল, এতিয়া লৈ যাম ঘৰত দেই। আহি পালোঁ ঘৰত, চোতালতে নুমাই থ'ম দেই। ৱাইফজনীও আছে পথাৰত, তো মই নিজে চাৰিব লগা হৈ আছে দেই। পূৰা গৰম লাগি গৈছে দেই, পূৰা ঘামি চামি গৈছে। যা একদম থপৰা গিলা একদম চচ ঘাম ওলাই গৈছে। তো এনেকৈ বুঢ়াকৈ টিপটপকৈ মানে তিৰপাল হেৰি দিলোঁ। তো অহাকালি এই ধানবিলাক এড্ৰেছত ৰাখি দিলোঁ। ধানবিলাক মাৰাম, গাড়ীতে মাৰাম। কেনেকৈ মাৰাম, কি কৰিম কি নকৰিম আপোনালোকক গোটেই ভিডিঅ'বিলাক দিম। অহাকালি আকৌ ভিডিঅ' বনাই আছোঁ মই। তো কেইদিনমান পিছত পাই যাব। তো আজিৰ ভিডিঅ' এইখিনিয়ে। তো বাই বাই। আকৌ নেক্সট ভিডিঅ' লগ পাম। বাই বাই।